Hello everyone. এয়া এজোপা আমাৰ ঘৰৰ এল'ভেৰা গছক Hello guys. Hi. তামান্না Oh my god. ৰিলছ বনাবি কি বনাবি এই মই গান এটা চাই আহিছোঁ বনাম নহ'লে ৰিলছে বনা আজি আমি ঘৰত অকলে আছোঁ ন ৰিলছ চাই আনো নাই তাতে চাই সিহঁতৰ গছজোপাত ইমান ধুনীয়াকৈ ফুল ফুলি আছে বৰ ধুনীয়া লাগিছে ন ৰিলছ বনামকৈ আৰু ৰ'বলৈ সময় নাই আৰু ৰেডি ৰিলছ বনোৱা কোব দেখিছে নাই গাইজ সিহঁতৰ ৰিলছ বনাবৰ কাৰণে কি কৰিছে ময়ো বাৰু এয়া শাৰী এয়া শাৰী গোটাই লৈছে এয়া দিছে নাই ৰিলছ বনাব বোলে আমি তিনিজনী অকলে আছোঁ কৰিম কি আৰু এয়া ৰিলছ আপোনালোকক দেখাম বাৰু এতিয়া বাই বাই এয়া মই ভিডিঅ' কৰি ৰাখিলোঁ মনে মনে সিহঁতি ভিডিঅ' বনাবৰ কাৰণে যোগাৰ কৰি থাকোঁতে মোবাইলটো ক'ত থ'লে ধুনীয়াকৈ দেখিব সেইবিলাক ছেট কৰি থাকোঁতে মই ভিডিঅ' কৰি ৰাখিলোঁ সিহঁতি গম নাপায় পিছে দেই এইটো এতিয়াহে গম পাব পিছে ভিডিঅ'টো দেখিম আকৌ বেটা ব্লেংকেটখনো নি আকৌ জাপি তাত যোগাৰ কৰি দিছে তাত মানে ওখ কৰিছে মোবাইলটো দিবলৈ আজি যিহেতু বেটাও নাই বাপেকৰ লগত নানীয়েকৰ ঘৰলৈ গ'ল আমি তিনিজনী ঘৰত অকলে আছিলোঁ দিনটো এইবোৰে কৰিলোঁ আকৌ দেই গাইজ বেলেগ একো কাম নাই আৰু এটা ভিডিঅ' বনাওঁতে ইমানেই দেৰি মানে চুপতি কৰি চাওঁ নহয় আকৌ এবাৰ কাটি দিওঁ সেইবোৰ দুজনী ৰৈছে নাই কাজ এইফালে ৰিলছ বনাই আপোনালোকক দেখাব ধুনীয়াকৈ আৰু ইয়াত কাজিয়া লাগিছে যে এডাল চেনে পিন্ধিম এইবোৰ বাই ভনীৰ কেমেৰা আৰু কাহিনীবোৰ দেখিছে নাই এইবোৰ মই পিন্ধিম নাই সেইডাল ময়ে পিন্ধিম মোক ভাল দেখাব আপোনালোকে তই চাবি ফটোখন দিম তাক ধুনীয়া লাগে বুলি কয় এটা মই ডিঙিত লগাই দেখাম আপোনাক একো ভাল লাগে কেমেৰাত চাচোন মুখে ভাল দেখিছে নহয় মোক ভাল লাগিব চাব একো তোক ভাল লগা নাই ভাল লাগিব নাই সেইডালে হ'ব কাজিয়া নকৰিবি তয়ে পিন্ধিবি হ'ব আপোনালোকে ইনষ্টাগ্ৰামত চাব ৰিলছবোৰ দেই লাইক কমেণ্ট কৰি দিব এয়া হাই গাইজ মই এতিয়া ৰিলছ বনাব লৈছোঁ আৰু আমি অকলে আছোঁ ন তিনিজনী সেইকাৰণে ৰিলছ বনাব লৈছোঁ এয়া আমাৰ বাইজান আহি পালেহি আৰু বৌ আনিব গৈছে আমি ওচৰৰ পৰা এই মোৰ শাড়ীখন আনিব গৈছে মানে ভণ্টিয়ে আমনি কৰিব নাই নহ'লে সেইকাৰণে এয়া বৌ আহি পালেহি কিমান কষ্ট আহিলে বুলি আছে টানিয়া কান্দি কাটি আহিব লাগে মই ক'লো বোলো মইনা আনিব যাওঁ মই বোলো শাড়ীখনটো আমি ভাগৰ পিন্ধি যাম হ'লেও থুন আছিলে আবাক দেখি মনে মনে থাকিলে সেয়া বিদেশৰ পৰা আহিছে নাই গৰম উঠি গ'লগে এয়া আমাৰ বৌ গৰম উঠিছে বেলেগ গৰম উঠিছে বোলে এচিও কাম কৰা নাই এচি চলাই থৈছে মাজে মাজে অলপ চুপতিও মাৰোঁ সেইকাৰণে বেছি দেৰি হৈ গ'ল পিছে ভিডিঅ' বনাওঁতে এজনীয়ে ৰেডি কৰোঁ দুজনীয়ে কথা পাতোঁ এইবোৰ এয়া কেমেৰা মিলাই ফাইনেলি প্ৰথম ষ্টেপটো কৰিব লৈছোঁ কি ৰিলছ বনাবলৈ মানুহৰ ইমান কষ্ট হয় নি মানুহ এয়া এই যোগাৰ কৰিছে দিছে নে এয়া বেটা ভাগৰ ব্লেংকেটখন এবাৰ গাৰু তাৰপিছত এইটো এই গাৰু দুটা নি পেলাই তাত জইন কৰি দিছে এই পাগলী দিছে নাই এইয়া আৰৰ কাহিনী মানুহবোৰে চাইছে আৰু এইবোৰ দেখিছে নাই এইজনী আমাৰ ঘৰৰ পাগলী এয়াই হ'বনে তহঁতৰ আজি ৰিলছহে বনাবি ক'ৰবাত বিয়া খাব যাবি নি চাওঁ সিহঁতক চ' এতিয়া গাইছ আমি ভিডিঅ' বনাই আছোঁ আধা দি হ'ল ফাইনেলি এটা ভিডিঅ' বনাওঁতে যে ইমান টাইম লাগে মানে আমি 4:30 পৰা ওলাইছোঁ ন আজি মই কি প্লেনিং আছিলে কম আজি অকলে আছোঁ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ বাৰু তাৰপিছত হোম বুলি আহিছিলোঁ এটা ভিডিঅ' যে ইমান টাইম লাগিব ভবাটো নাই ন 6টা বাজিব হ'ল এতিয়া আৰু এই আমাৰ বাইজান
সেয়া শাৰী পিন্ধি দিয়া ছেকেণ্ড ষ্টেপটো কৰিব লৈছোঁ। কৰি মেলি কি হ'ল জানেনে বাৰু, ইয়াতে মোক ইমানেই খং কৰিছে। ভিডিঅ'টো বনোৱা অলৰেডি হৈ গ'ল, ফিনিছ আৰু লাষ্ট ষ্টেপ এটা অকণমান বাকী আছে। সেইটো কৰোঁতে মই দিলোঁ নহয় মোবাইলটো টিপি অফ হৈ থাকি মানে কাট খাই গ'ল নহয়। মানে গালি পাৰিছে, আকৌ ফাৰ্ষ্টৰ পৰা কৰিবলগীয়া হৈছে। এতিয়া ভুলটো কৰিলোঁ যেতিয়া গালি খাই পেলি আকৌ বনাইছোঁ আৰু। ইমানেই খং উঠিছে সিহঁতৰ। তাৰপিছত মই কৈছোঁ, প্ৰথমে একো নাই কোৱা, লাষ্টতে কৈছোঁ ভালেই হ'ল কাট খাই গ'ল জানো নাই, তাতকৈ আকৌ এতিয়া বেছি ধুনীয়াহে হ'ল বোলে। মাজে মাজে এনেকৈ ফূৰ্তিও কৰোঁ, কাজিয়াও কৰোঁ, উৎপাত কৰোঁ। এইকেইটা আমাৰ ভিডিঅ'কেইটা অকণমান দেখাই দিছোঁ। এই ফটো কেইখনমানো মাৰিলৈ লগাই দিছোঁ। ভিডিঅ'কেইটা এই ফেচবুকত আৰু ইনষ্টাতো দিয়া আছে, আপোনালোকে চাব দেই গাইজ। লাইক কমেণ্ট কৰি দিব, আপোনালোকে ছাপোৰ্ট কৰিব, চালে মনটো ভাল লাগে আৰু। এইবিলাক আজিলৈ আহিছোঁ।